হেল্ল' বন্ধু বান্ধৱীসকল, এডুকেশ্যন আসাম চেনেলটোলৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। যদি ভিডিঅ'টো প্ৰথমবাৰ চাইছে তেনেহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। 1 নম্বৰ প্ৰশ্ন, অসমৰ মাটিকালি কিমান? উত্তৰ ৭৮,৪38 বৰ্গ কিলোমিটাৰ। 2 নম্বৰ প্ৰশ্ন, অসমৰ ঘাই প্ৰাকৃতিক বিভাগ কিমান? উত্তৰ 3টা। 3 নম্বৰ প্ৰশ্ন, অসমৰ প্ৰাকৃতিক বিভাগ 3টা কি কি? উত্তৰ উত্তৰত পূব পশ্চিমকৈ ব্ৰহ্মপুত্ৰ উপত্যকা, দক্ষিণত বৰাক উপত্যকা, কাৰ্বি আংলং আৰু উত্তৰ কাছাৰৰ পাহাৰীয়া অঞ্চল। 4 নম্বৰ প্ৰশ্নৰ, অসমৰ প্ৰধান নদী দুখন কি কি? উত্তৰ ব্ৰহ্মপুত্ৰ আৰু বৰাক। 5 নম্বৰ প্ৰশ্ন, ব্ৰহ্মপুত্ৰৰ দৈৰ্ঘ্য কিমান? উত্তৰ ২,৮৮০ কিলোমিটাৰ। 6 নম্বৰ প্ৰশ্ন, ব্ৰহ্মপুত্ৰ কোন হিমবাহৰ পৰা উৎপত্তি হৈছে? উত্তৰ হিমালয় মানস সৰোবৰৰ পৰা অলপ পূব দিশত অৱস্থিত তামছুক খাম্বাৰ নামৰ হিমবাহৰ পৰা। 7 নম্বৰ প্ৰশ্ন, বৰাক নদীৰ দৈৰ্ঘ্য কিমান? উত্তৰ ৯০০ কিলোমিটাৰ। 8 নম্বৰ প্ৰশ্ন, বৰাক নদী ক'ৰ পৰা উৎপত্তি হৈছে? উত্তৰ নগা পাহাৰৰ পৰা, একাংশ মতে বৰাইল পাহাৰৰ পৰা। 9 নম্বৰ প্ৰশ্ন, কপিলী আৰু দিহিং কোন নদীৰ উপনদী? উত্তৰ ব্ৰহ্মপুত্ৰ। 10 নম্বৰ প্ৰশ্ন, ব্ৰহ্মপুত্ৰৰ কেইখনমান উপনৈৰ নাম কোৱা? উত্তৰ মানাহ, দিচাং, দিখৌ, ভোগদৈ, জাঁজি, কপিলী, বৰগাং, বুৰৈ, চম্পাৱতী, সৰলভাঙা, জিঞ্জিৰাম। 11 নম্বৰ প্ৰশ্ন, অসমৰ চাৰিসীমা উল্লেখ কৰা। উত্তৰ উত্তৰে অৰুণাচল প্ৰদেশ আৰু ভূটান, পূবে অৰুণাচল, নাগালেণ্ড আৰু মণিপুৰ, দক্ষিণে মিজোৰাম আৰু ত্ৰিপুৰা, পশ্চিমে মেঘালয়, বাংলাদেশ আৰু পশ্চিম বংগ। 12 নম্বৰ প্ৰশ্ন, জদুকাটা আৰু জাতিংগা কোন নদীৰ উপনদী? উত্তৰ বৰাক নদীৰ। 13 নম্বৰ প্ৰশ্ন, বৰাক নদীৰ কেইখনমান উপনৈৰ নাম লিখা। উত্তৰ জিৰি, চিৰি, লংগাই, ধলেশ্বৰী, বগাপানী, সোনাই, মাধুৰা, বাকনী আদি। 14 নম্বৰ প্ৰশ্ন, আই কোন নদীৰ উপনদী? উত্তৰ মানাহ। 15 নম্বৰ প্ৰশ্ন, দিৰাক কোন নদীৰ উপনৈ? উত্তৰ ন-দিহিং। 16 নম্বৰ প্ৰশ্ন, বুঢ়ীদিহিং নৈৰ উপনৈসমূহ কি কি? উত্তৰ টিপলিং, টিংৰাই, নামচাং, চেঁচা। হেল্ল' বন্ধু বান্ধৱীসকল, আজি ভিডিঅ'টো ইমানেই আছিল। যদি ভিডিঅ'টো চাই ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। থেংক ইউ।